গাইজ ৰাতিপুৱাৰ পৰা ব্লগ বনাম বুলি ভাবি আছিলোঁ, বনাবই নোৱাৰোঁ। এতিয়াও যে মই ভয়কৈ ব্লগ বনাই আছোঁ, মোৰ মাতটো শুনিলে যেন কাণা উঠি যাব বুলি। তো যোৱাকালি কৃষ্ণই মিঠাই লৈ আহিছিলে, তাইকো দিব পাহৰি গ'লোঁ, নিজেও খাব পাহৰি গৈছোঁ। তো ভাত বনোৱাৰ আগতে ভাবিলোঁ এক পিচ মিঠাই খাই লৈ এনাৰ্জি বনাই লওঁ। এনেই মিঠাই কম খাওঁ, বা তেনেকৈ আলহী আনিলে আৰু কি কৰিব আৰু গোটেই খায়েই দিওঁ। বাট এগাল আনিছিলে, তো ব্লগে বনোৱা নাছিলোঁ কাণা উঠি যাব বুলি, কাৰণ ময়ো কথা ক'লে সি উঠি যায়। তো এইফালে এইটো উঠি আহিছে, অলম'ষ্ট 45 মিনিটছমান হ'লে। আৰু এইফালে মই ভাত বনাই আছোঁ। বহুত দিন বেঙেনা পিটিকা খোৱা নাই বুলি বেঙেনা এটা অৰ্ডাৰ দিলোঁ। তো মিহিৰক সুধিলোঁ মানে এইটো হকটোত মানে পুৰোঁ নে নুপুৰোঁ বুলি, মানে ভয় লাগে ন, নতুন বস্তুটো বেয়া হোৱাটো আগতে ভয় লাগে। আৰু যোৱাকালি গাখীৰৰ অৱস্থা দেখিছেনে, প্লেটফৰ্মটো পূৰা চাফা কৰিলোঁ হ'বৰ, বাট এইখিনি বাকী আছে। এইখিনি ভাত চাত বনাই উঠি ঠাণ্ডা ঠাণ্ডা কৰি ধুনীয়াকৈ ধুম বুলি ভাবিছোঁ। আৰু এইফালে বন্ধাকবি আলু ভাজিছোঁ। বন্ধাকবি এতিয়া বহুত টেষ্টি আহিছে, সিদিনা খাই ইমান ভাল পালোঁ যে আজি আৰু বন্ধাকবি বনালোঁ। এইফালে ভাত, এইফালে মছলা ওলাব লগা হৈ গৈছে কিবা কিবি, আৰু দালি বনাই আগতে থৈ দিলোঁ। আৰু সেইখিনি ৰাতিৰে ভাত ৰৈছে, মিহিৰৰ কাৰণে ৰুটি বনাব ৰেডি। গা ধুব বাকী আছে দে, তিনিটাই গা ধোৱা নাই। सबका नहाना बाकी है बेबी, सबको नहाना है, नहाना है, सबको नहाना है। यस। কি খালোঁ কি বনালোঁ একো মানে বনোৱাখিনি দেখালোঁ বাৰু, খোৱাতে মানে কেনেকৈ ৰেডি কৰিলোঁ কি কৰিলোঁ একো ভিডিঅ'। আজিকালি কান্ধাৰ কাৰণে মই একো ভিডিঅ' বনাব নোৱাৰোঁ। আগতে যদি আপুনি মোৰ ব্লগ চাইছিলে, ডেইলি মানে মই দুপৰীয়া কি বনাওঁ কি খাওঁ এনেকুৱাকৈ ব্লগবিলাক আছিলে। আজিকালি মানে কেতিয়া খাওঁ সেইটোও ক'ব নোৱাৰোঁ, একো টাইম নাই। আজিতো গাও ধোৱা নাই, এনেকৈ দুপৰীয়া সাজ খালোঁ। কানাই মানে 2:30মান বজাত তাক টোপনি লাগি, তাক শুৱাই থৈ গা চা ধোৱা নাই, মানে বাথৰুমৰ শব্দ পালে সি উঠি যাব। তো সেইকাৰণে গা চা নোধোৱাকৈ মই খালোঁ। খাই লৈ উঠি তাৰ লগত অলপ শুলোঁ, শুই পিনে মই গা ধুলোঁ 5টা বজাত। এনেকুৱা অৱস্থা দিয়া হৈছে। গা পা ধুই উঠি অলপমান ঠাণ্ডা লাগিছে। ইয়াতে বাৰু বেছি ঠাণ্ডা নাই। চাহ বহাব আহিছোঁ, এইফালে চাহ গাখীৰ চাহ খাম, ৰাতিপুৱা লাল চাহ। এইফালে কাণা লুঠুৰি বনাই আছোঁ। তো এতিয়া মানে আৰু আমাৰ সন্মুখৰ সাবুদানা খিচিৰি দি গ'ল। তো এইটো আহি গ'ল আমাৰ খাবলৈ। তো এইফালে মিহিৰে সন্ধিয়াৰ পূজা কৰিলে। আমাৰ পূজাবিলাক বেছিভাগ মিহিৰে কৰে দেই, আপোনালোক যদি ব্লগবিলাক চাই গম পাব। সিয়ে কৰে বেছিভাগ, কাৰণ মানে আৰু সি কৰি বেছি ভাল পায়। এনেকুৱা নহয় যে ভগৱান নামানো, বাট সি কৰে। আৰু এইফালে সিহঁতে খেলিব গৈছে। কানা ক'ত কানা ক'ত কানা ক'ত, সিয়ে ৰাখা কানা। তো সিহঁতক অকণমান বাহিৰত খেলিব দিছোঁ, ঘৰৰ সন্মুখতে। চাওকচোন সি কেনেকৈ চাই আছে। অঁ वो हाथ से टच नहीं करते बेबी, वो हाथ से टच नहीं करने, वो गंदा है ना। ये पीला बॉल किधर गया आपका, पीला बॉल खेलो। तो সি মানে ডাঙৰ বলটোহে লাগে তাকো, সি খেলি থকাৰ কাৰণে। আৰু আমি মানে এইফালে ভিডিঅ' বনোৱা গম পাইছোঁ যে সেইকাৰণে সি মাজে মাজে হেল্ল' কৰি আছে। এইযোৰ জোতা আমি বৰমা বাজাৰৰ পৰা কিনিছিলোঁ, এতিয়াই ফাইনেলি হ'ল তাৰ জোতাযোৰ। এতিয়াই পিন্ধিব পৰা হ'ল। আজিয়ে কৈ আছিলোঁ মই মিহিৰক এইযোৰ জোতা এতিয়া হ'ব চাগে। তো ঘৰত এনেকৈ সি মানে কি কৰে, আমি চেণ্ডেল পিন্ধোঁ ন, সেইকাৰণে সি মানে কিবা এটা পিন্ধিব ইচ্ছা কৰে। नो बेबी नो, थक गया क्या वॉक करके। प्रसाद मोदक काना मोदक खाबा, तुनु मोदक खाबा। मीवाने मोदक खाई ऐसे ना, कैसा है मीवान? अच्छा है। उसको खिला दो मीर, थोड़ा वो देख रहा है। इसके अंदर का खिला दो, वो बैठा रहता है।